মাৰিবৰ কাৰণে সি মোক চুচা উলিয়াইছে গোটা তেখেতক মানুহে চাই আছে ন ইয়াৰ পৰা সি মোক চুচা উলিয়াইছে বাহিৰত ঘৰৰ ৰুমৰ ভিতৰত নহয় ইমানখিনি সাহস হৈছে তেওঁ মই এই মাত্ৰ ফায়াৰ ব্ৰিগেড অফিচত অহাৰ লগে লগে দেখা পাইছো এগৰাকী মানুহক ফায়াৰ ব্ৰিগেড অফিচাৰে গতিয়াই গতিয়াই উলিয়াই দিয়া আছে। মই ভাবিছো তেখেত চাগে কিবা ভুল কৰিছে বা নিচাযুক্ত হৈ বুলি আহিছে বুলি চাইছো। প্ৰথমে চাইছো এইটো কাৰণত কিয় একো কোৱা নাছিলো মই, কিন্তু দুৰ্ভাগ্যজনক বিষয় এগৰাকী প্ৰধান শিক্ষকক এগৰাকী শিক্ষা লৈ থকা প্ৰধান শিক্ষকক যেনেদৰে গতিয়াই গতিয়াই উলিয়াইছে কিবা কাৰণত বৰ্ষত তেওঁ আহিছিলে দৰকাৰত একদম মূল্য নিদিয়াকে অপৱস্ত কৰিছে মানুহজনক। দুৰ্ভাগ্যজনক ঘটনা শিক্ষা জনাইছে তেওঁলোকক কৰিছে। মই আহিছো আহি পেলাই কৈছো মোৰ ক'ত আহিছিলে আপুনি? মই অফিচত আহিছিলো। কোন অফিচত আহিছিলে আপুনি? মই মজাবাৰী ফায়াৰ ব্ৰিগেড যিখন অফিচ অগ্নি আৰু নিৰ্বাপক বাহিনী সেৱা অষ্টম যিখন আছে মজাবাৰী জিলা মৰিগাঁও জিলাৰ ইয়াত মই আহিছো। আহি পেলাই মই ইয়াৰ পৰা তলৰ পৰা সুধিছো যে আপোনালোকৰ আই চি ছাৰ আছে নেকি? কৈছে আপুনি কোন হয়? মই বোলো মই এজন টিচাৰ। কোন স্কুলৰ? মই কৈছোঁ জলাপাৰ এল পি স্কুলত। মই কৈ পেলাই ওপৰত উঠি গৈছোঁ। কৈ বোলো আছে নাই? কৈছোঁ আপোনালোকৰ আই চি জনৰ নামজন কি আছিল? কৈছে কাক লাগে? আপুনি কিহৰ আই চি লাগে? কাক লাগে? খুব বেয়াকৈ ব্যৱহাৰ কৰিছে। মই বোলো কিবা নাম আছিল আলি নে কোন? কৈছে তেওঁক নাই আৰু এজন শৰ্মা আছে। বোলো ঠিক আছে কোনো কথা নাই। মই তেখেতক হেৰি কৰিলোঁ। তাৰপিছত মই ওলাই আহিছোঁ। তেখেতক মই কল কৰিলোঁ। তেখেত কৈছোঁ মই ঘৰত গৈছোঁ কালি আহিম। মোৰ স্কুলত মানে ফায়াৰ ব্ৰিগেডৰ অলপ এটা ট্ৰেইনিং কৰাব লাগে। সেই বিষয়টো মই আলোচনা কৰিব বিচাৰিছোঁ। মোৰ গুণোৎসৱ আহি আছে। ফায়াৰ ব্ৰিগেডৰ ডিষ্টিংগুইছ মেটাৰবিলাক কেনেকৈ বস্তুবিলাক কেনেকৈ ব্যৱহাৰ কৰিব এই বস্তুবিলাক শিকোৱাৰ কাৰণে ল'ৰা ছোৱালীক আৰু আমি শিকিবৰ কাৰণে তাত পাউডাৰবিলাক যিখিনি গেছ লাগে আছে নাই এই বিষয়বিলাক আলোচনা কৰিবলৈ গৈছোঁ। সিদিনাখন মই বজাৰত যিজন আই চি আছে চোহাবালী তেখেতক মই লগ ধৰি কৈছোঁ কথাটো। তেখেতে কৈছে ঠিক আছে আপুনি এদিন আহিব অফিচত, আহিলে মই বস্তুখিনি আপোনালোকক বুজাই দিম বা লৈ যাম আমি, কিন্তু পঠিয়াম আপোনালোকে তাত ট্ৰেইনিং কৰাই আহিব। কিন্তু আজি যোৱাৰ পিছত মই পিছত আহিছোঁ ইয়াত কৈছে হে মাষ্টৰ উস্তাদি কৰিব আহিছে, ইয়াত মোৰ হেৰি কৰিম হটাই দিম এইবিলাক। মই বোলো কি কথা কৈছে এইবিলাক? আমি এজন পাব্লিক হয় নহয়, আমি এজন টিচাৰ আৰু এইখন ষ্টাফৰ লগত মই এইখন ঘৰত 6-7 বছৰ থাকি গৈছোঁ। বহুত মানুহে জানে মোক, কিন্তু মোক কেলা বোলে এতিয়াও শুনি আছে নহয় আপোনালোকে কথাবিলাক কেনেকুৱা ধৰণে কৈছে। মোক তাৰ পৰা ঘটিয়াই ঘটিয়াই খেদিছে ওপৰৰ পৰা। গতিকে এনেকুৱা ব্যৱহাৰ যদি এজন পাব্লিকৰ লগত ফায়াৰ ব্ৰিগেডৰ এজন নামটো কি? তেখেতৰ নামটো সোধকচোন। তেখেতৰ নামটো সোধকচোন যে তেখেতে কিয় হেৰি কৰিছে।